আমি দীপাংকাৰ আজি ৰথযাত্ৰা আৰু আজি আপোনালোকক মই দেখাব ওলাইছোঁ গাঁৱৰ ৰথযাত্ৰা কেনেকুৱা হয় মই বৰ্তমান আছোঁ বেতবাৰী দুৰ্গাপুৰ গৌৰীয়া মঠত আৰু গৌৰীয়া মঠত ৰথযাত্ৰা হয় প্ৰতি বছৰে আৰু আজি প্ৰথম ৰথযাত্ৰা আৰু মই এয়া ৰথযাত্ৰাত আছোঁ আৰু আপোনালোকক গোটেইখিনি দেখাম সব বলক কেনেকৈ কি হয় তো সেইটো ৰথ মন্দিৰ গৌৰীয়া মঠ আৰু গৌৰীয়া মঠৰ পৰা এনেকৈ লৰ্ড জগন্নাথ আৰু বলৰাম আৰু সুভদ্ৰাক এনেকৈ লৈ যোৱা হৈছে কীৰ্তন কৰি ভাই ভনী তেওঁলোকক এনেকৈ উঠাই লৈ যোৱা হ'ব সেইফালে ফিল্ডৰ শেষৰ ফালে এটা ঘৰ আছে তাতে লৈ যোৱা হ'ব আৰু ইয়াতে মংগল আৰতি হৈ আছে ৰথযাত্ৰা হোৱাৰ পূৰ্বে ৰথৰ চাৰিওফালে ঘূৰি নাম কীৰ্তন গাই এনেকৈ মংগল আৰতি কৰি আছে ভক্তসকলে আৰু হাজাৰ হাজাৰ মানুহ ইয়াতে জমা হৈছে বেতবাৰী ক্লাব ফিল্ডত হ'ল আৰু ভক্ত এনেকৈ ওপৰত আপোনালোকৰ নিজৰ নিজৰ দায়িত্ব পালন কৰক সেয়ে আমি অনুৰোধ জনাইছোঁ ভক্তসকলে এই ৰথটো টানি টানি লৈ যাব সদা হয় ভক্তপ্ৰেম ৰাইজলৈ ৰথ চলন্ত অৱস্থাত যাতে কোনো ধৰণৰ টান বস্তু দি দলি নামাৰে সেয়েহে আমি কমিটি তৰফৰ পৰা বিনম্ৰভাৱে দলি মাৰি দিয়ে আৰু ভলেণ্টিয়াৰসকলে
আছে ৰছীটো খুলি দিয়া হয় যাতে একেবাৰে লৈ নাযায় আকৌ ৰছীটো বান্ধি দিয়া হয় আকৌ টানিবলৈ দিব অলপমানহে টানিব হ'ব ৰথটো ৰেডি হৈ আছে এইফালে ফাইনেলি ফিল্ডৰ এইটো পাৰত লৈ অহা হ'ল ৰথৰ পৰা নমাই আছে এতিয়া নমাই এইটো ঘৰলৈ লৈ যাব এইটো ঘৰত 1 সপ্তাহ থাকিব জিলাপিৰ দোকানত মোটামুটি ভিৰ বহুতকেইটা দোকান আছে জিলাপিৰ ইপিনেও আছে ইপিনে দেখাই দিছোঁ এটা আৰু এয়া জিলাপি আকৌ এবাৰ দেখাই দিছোঁ